নমস্কাৰ ষ্টুডেণ্ট, আজি আমি আৰম্ভ কৰিম দশম শ্ৰেণীৰ পঞ্চম অধ্যায়নৰ অনুশীলনী 5.3 10 নম্বৰ কোৱেশ্চনৰ পৰা আগৰ ভিডিঅ' কেইটা দিয়া আছে। তো চাবা 10 নম্বৰত কি দিছে দেখুৱা যে a1 a2 etc an পদসমূহ এটা এপি গঠন কৰে যাৰ an ক তলত দিয়াৰ দৰে সংখ্যাবদ্ধ কৰা হৈছে। ইয়াৰ এক নম্বৰটো দিছে an = 3 + 4n, আকৌ দুই নম্বৰটো an = 9 - 5n। ইয়াতে আমাৰ n ৰ ভ্যালু আমি যিকোনো ধৰি কৰিব পাৰো। চাবা ইয়াত 10 আমাক দি দিছে, তেওঁলোকে দিয়াখিনি লিখি লবা আগতে। এইটো এক নম্বৰ 10 দিয়াখিনি লিখিবা। দিছে তেওঁলোকে an = 3 + 4n। এতিয়া চাবা আমি n ৰ ভ্যালুটো প্ৰথমে 1 ৰ পৰা ধৰো। a1 টো ওলাই লও আমি। n ৰ ভ্যালু প্ৰথমে 1 ধৰিলে ইয়াৰ ঠাইত 1 বহাম। 1 বহালে প্ৰথম পদে হ'ব, দিব নালাগে এইটো 3 + 4 * n মানে 1 ধৰিছো। তো চাবা ইয়াত হ'ব 3 4 1 গুণ 4 যোগ কৰিলে আমি পাই যাম 7। নিশ্চয় এখিনি বুজি পাইছে। এতিয়া আমি n ধৰিম 2। তো a2 3 + 4 * 2 মানে n ৰ ঠাইত 2 বহাই দিছো। তো চাবা 3 3 থাকিব, 4 2 গুণ 8। এতিয়া যদি আমি যোগ কৰাৰ লগে লগে আমি 11 পাই যাম। এতিয়া n আমি ধৰো 3 a3 3 + 4 * 3 3 + 4 3 গুণ 12 যোগ কৰিলে আমি পাই যাম 15। নিশ্চয় এইখিনি বস্তু বুজি পাই আছা। এতিয়া আমি n ধৰো 4 a4 = 3 + 4 * 4 3 + 4 4 গুণ 16। এতিয়া আমি যদি ইয়াৰ লগত যোগ করি আমি পাই যাম 19। এতিয়া চাবা এনেকুৱা কিন্তু আমি বহুত পাম, এনেকৈ etc এনেকা বহুত আমি ওলাব পাৰিম। যিমানলৈকে আমি n ধৰিম সিমানলৈকে ওলাব পাৰিম। এইখিনিলৈকে নিশ্চয় বুজি পাইছা। এতিয়া আমি ইয়াৰ পৰা d টো ওলাই লও। চাও এপি টো গঠন কৰে নকৰে। চাবা নাও a2 a1 ইয়াত চাবা a2 চাবা ইয়াত a2 আমি পাইছো 11 মাইনাছ a1 আছে তোমাৰ 7 বিয়োগ কৰিলে 4 পাবা। তাৰপিছত a3 a2 আছে তোমাৰ 15 a2 আছে 11 বিয়োগ কৰিলে 4। ইয়াত সেম মিলিছে, কৰি গৈ থাকো। আৰু এটা আছে a4 a4 আছে তোমাৰ 19 এইটো আছে 15 বিয়োগ কৰিলে আমি 4। তো চাবা ইয়াতে ডিফারেন্স কেইটা আমি সকলোৱে সমান পাইছো, সকলো কেইটাতে একে আছে। তেনে তুমি লিখি দিবা এটাকে a2 a1 = a3 a2 = a4 a3 গোটেইখিনি মিলিছে কাৰণে আমি ইকুৱেল চিন দি দিছো। এটাকে এপি গঠন কৰে। নিশ্চয় এইখিনিলৈকে বুজি পাইছা। তাৰপিছত চাবা তেওঁলোকে আমাক উলিয়াব দিছে। তেওঁলোকে কৈছে যে 15তম পদটোৰ যোগফল উলিওৱা। তলত কোৱেশ্চনত তেওঁলোকে দি দিছিল। এতিয়া চাবা 15টো পদত যদি ওলাব যাও আমাক লাগিব d পাই গৈছো, a আছে n টো 15 পাই যাম। চাবা s 15টো পদৰ যোগফল দিছে n/2 যোগফলৰ সূত্ৰ। এতিয়া 2a + n - 1 * d এইটো আমাৰ সূত্ৰ আছিল। তো চাবা n আমি পাই যাম ইয়াত 15/2 2a মানে আমি পাম 7 প্লাস n হ'ব 15 - 1 * 2 d মানে আমি 4 পাইছো। নিশ্চয় এইখিনি বুজি পাইছা। এইটো কাটাৰ প্ৰয়োজন নাই, কাটিলে আমি পইণ্টত ওলাব। তো চাবা 15/2 2 আৰু 7 পূৰণ কৰিলে 14 প্লাস 15 পৰা 1 গলে 14 * 4 তো 15/2 14 প্লাস 4 4 গুণ 56 15/2 যোগ কৰিলে আমি পাই যাম 70। এতিয়া 2 ৰ লগত 70 কাটি দিয়া
2 লগত কাটিলে আমি 70 35 বাৰ যাব এতিয়া 15 আৰু 35 পূৰণ কৰিলে আমি পাম 5 to 5 এতেকে নিৰ্ণয় প্ৰথম 15টা পদৰ যোগফল 5 to 5 দহৰ 2 নম্বৰটো চাম চাবা তেওঁলোকে দহৰ 2 নম্বৰ দিছে গিভেন দি দিছে n equal 9 minus 5m ইয়াত যেহেতু আগৰ নিচিনাই হ'ব n ৰ ভ্যালুটো ইয়াত ডাইৰেক্ট মই নধৰো ডাইৰেক্ট ইয়াত মই ধৰি দিম a1 মানে n ৰ ভ্যালু 1 আছে 9 minus 5 into 1 তো চাবা 9 minus 5 এক গুণ 5 আমি যদি বিয়োগ কৰো পাই যাম 4 নিচেখিনি বুজি পাইছা এতিয়া n ৰ ভ্যালুটো 2 ধৰিম ইয়াত চাবা 9 minus 5 into n মানে 2 তো 9 minus 2 5 গুণ 10 তে 9 ৰ পৰা 10 যাব হৰুৰ পৰা ডাঙৰ যাব মাইনাস হ'ব 1 তাৰপিছত a3 9 minus 5 into 3 equal 9 minus 15 minus 6 হ'ব তাৰপিছত চাবা a4 হ'ব 9 minus 5 into 4 9 minus 5 4 গুণ 20 বিয়োগ কৰিলে মাইনাস 11 এনেকৈ আমি আৰু উলাই গৈ থাকিব পাৰিম যিমান ইচ্ছা যিমানলৈকে ধৰিব পাৰে এতিয়া চাবা ইখিনি হোৱাৰ লগে লগে আমি চাও এপি গঠন কৰে নকৰে d2 মিলাই যে এটাকে a2 minus a1 ইয়াত চাবা a2 আছে minus 1 আৰু a1 আছে 4 তো সূত্ৰ মতে মাইনাস মাইনাস হ'ব মাইনাস মাইনাস প্লাস কিন্তু মাইনাস চিহ্ন হ'ব ডাবল হৈ যায় a3 minus a2 a3 আছে তোমাৰ মাইনাস 6 আৰু এটো আমাৰ সূত্ৰ মতে মাইনাস কিন্তু চাবা a22 কিন্তু আছে মাইনাস হতে ইয়াতো মাইনাসে মাইনাসে কি হ'ব প্লাস ইয়াতো হৈ যাব 1 তো 6 ৰ পৰা 1 যাব ডাঙৰ পৰা গলে কিন্তু মাইনাসটো থাকিয়ে যাব 5 হ'ব তাৰপিছত a4 a3 এটা a4 তোমাৰ আছে -11 সূত্ৰ মতে মাইনাস কিন্তু a3 আছে মাইনাস মাইনাস ইয়াত হৈ যাব +6 বিয়োগ কৰিলে আমি -5 পাম তো চাবা ইয়াতে গোটেইখিনি 5 এ হয় তেনলে এপি গঠন কৰে এটাকে এপি গঠন কৰে তাৰপিছত আমাক কৈছে ইয়াতো 15তম টাৰ্মটো ওলাব দিছে তো চাবা নাও s15 equal n by 2 2a plus n minus 1 into d তো চাবা ইয়াত 15 এ হ'ব 2 তাৰপিছত 2a ইয়াত আমি a কিমান পাইছো চাই লবা ইয়াত a আছে তোমাৰ এইটো 4 ইয়াত আমি a পাইছো 4 ইয়াত বহাই লবা 4 plus n 15 minus 1 into d মানে minus 5 পোৱা গৈছে ঠিক আছে বাইটো কাটাৰ প্ৰয়োজন নাই দশমিকত ওলাব 2 4 পূৰণ কৰিলে 8 প্লাস 15 পৰা 1 গলে 14 পূৰণ মাইনাস 5 15/2 8 প্লাসে মাইনাসে মাইনাস আমি যদি এক পূৰণ কৰিব যাও পূৰণ কৰাৰ লগে লগে চাবা 5 4 গুণ 20 ৰ 0 70 পাম 15/2 into 8 ৰ পৰা যাব 8 ৰ পৰা গলে মাইনাস হ'ব চাবা 8 ৰ পৰা যেটো হৰুৰ পৰা গৈ আছে তো এতে মাইনাস হ'ব তো মাইনাস আমি 62 পাম 62 এতে 2 এৰে কাটি দিবা 2 এৰে ইয়াত 6 যাব 3 বাৰ 2 যাব 1 বাৰ 31 পালো তো 31 ইয়াৰ লগত কোন কৰিলে -4 6 5 এটাকে এপি2 প্ৰথম 15টা পদৰ যোগফল -4 6 5 আবার এটা আমি 11 নম্বৰটো সাম কি কৈছে যদি এটা এপি প্ৰথম এনটা পদৰ যোগফল
4n minus n স্কোয়ার হয় তেন্তে ইয়াৰ প্ৰথম s1 কি হ'ব প্ৰথম পদ দুটাৰ যোগফল দ্বিতীয় পদটো কি একেদৰে তৃতীয় পদ দশম আৰু nতম পদ প্ৰথম পদ দ্বিতীয় তৃতীয় আৰু দশম পদ আৰু তাৰ পিছত nতম পদ উলিয়াব দিছে তো চাবা ইয়াত তেওঁলোকে দি দিছে 11 গিভেন দি দিছে sn = 4n minus n স্কয়ার এতিয়া আমি s1 টো লাও s1 মানে n ৰ ঠাইত 1 হ'ব চাবা s1 তো 4 পূৰণ 1 minus 1 স্কয়ার নিশ্চয় এখিনি বুজি পাইছা চাবা 4 1 গুণ 4 1 1 গুণ 1 4 পৰা 1 গলে 3 তো আমি এটা आंसर পাই গলো s1 ৰ নিশ্চয় বুজি পাইছা এতিয়া আমি s2 উলাই লওঁ s2 হলে মানে ইয়াতে এনেকুৱা হ'ব n ৰ ভ্যালু 2 ধৰা হৈছে ইয়াত n ৰ ভ্যালু 1 তো পূৰণ 2 minus 2 স্কয়ার তো 4 2 গুণ 8 4 4 2 2 গুণ 4 8 ৰ পৰা 4 গলে 4 এতিয়া আমি উলাই লওঁ s3 তো 4 into 3 minus 3 স্কয়ার তো 3 4 গুণ 12 3 3 গুণ 9 তো 12 ৰ পৰা 3 গলে নহয় সৰি 12 ৰ পৰা 9 গলে তুমি পাই যাবা 3 ইখিনি বস্তু বুজি পাইছা এতিয়া চাবা এতিয়া প্ৰথম পদটো হ'ব তোমাৰ ইয়াত s1 জি পাইছে তো প্ৰথম পদ হ'ব ডাইৰেক্ট 3 বহাই দিবা নিশ্চয় এখিনি বুজি পাইছে s1 3 আছে তাৰ পিছত প্ৰথম পদ দুটাৰ যোগফল এতিয়া প্ৰথম পদ দুটাৰ ইয়াত দুটা নম্বৰত কিমান আছে ইয়াত 4 বহাই দিবা তাৰ পিছত কৈছে দ্বিতীয় পদটো কি এতিয়া দ্বিতীয় পদটো আমি এই দ্বিতীয় পদটো ইয়াতহে পাইছো ইয়াত যদি আমি দ্বিতীয় পদটো লিখিব যাও তেনে লিখিব লাগিব s2 minus s1 দ্বিতীয় পদটো উলাব গলে আমাক এনেকা উলাব লাগিব এতিয়া s2 তোমাৰ আছে 4 আৰু s1 আছে 3 আমি 1 পাই যাম চাবা তৃতীয় পদটো এনেকৈ হ'ব s3 minus s2 s3 তোমাৰ আছে 3 minus s2 আছে 4 তো আমি -1 পাই যাম নিশ্চয় এখিনি বস্তু বুজি পাইছে a2 হলে s2 minus s1 হ'ব a3 হলে s3 minus s2 হ'ব আকু a4 হলে s4 minus s3 এনেকা উলাই গৈ থাকিব তো চাবা এখিনি নিশ্চয় বুজি পাইছা এতিয়া আমি ap2 এতেকে ap2 ৰ সাধাৰণ অন্তৰ বাৰ উলাই ল সাধাৰণ অন্তৰ d2 চাবা d উলোৱা নিয়ম আছিল a2 a1 আমি কিমান পাইছো ইয়াত চাবা 1 আৰু তোমাৰ এই a1 আছে a1 তো তোমাৰ প্ৰথম পদটো ইয়াত পাইছা 3 -3 তো আমি এটো পাই যাম মাইনাস তো নিশ্চয় এখিনি বস্তু বুজি পাইছা এতিয়া চাবা আমি 10 তম পদটো লাও a10 ইকুৱেল a plus n minus 1 into d যেটো এটো সূত্ৰ হয় এতিয়া a আমি পাইছো a ইয়াত আছে এটো 3 হ'ব a n মানে 10 minus 1 d হ'ব -2 তো ইয়াতে 3 হ'ব প্লাস 10 ৰ পৰা 1 গলে 9 পূৰণ -2 তো 3 প্লাস মাইনাস 18 বিক কইলে মাইনাস পাম 15 এখিনি নিশ্চয় বুজি পাইছা এতিয়া এখিনি হোৱাৰ লগে লগে এতিয়া চাবা আমাক কৈছে nতম পদ এটো 10তম পদ উলাইছো এতিয়া nতম an equal a plus n minus 1 into d ইয়াত a আমি পাইছো a আছে তোমাৰ 3 plus n নাই ইয়াত যেটো nতম পদ কৈছে d আছে তোমাৰ -2 তো 3 প্লাস মাইনাস হ'ব n ৰ লগত পূৰণ আছে 2n মাইনাস +2 তে 3 আৰু 2 যোগ কৰিলে 5 -2n নিশ্চয় এখিনি বুজি পাইছে ইয়াত 10 10তম পদ কোৱাৰ কাৰণে এখিনি 10 ধৰি কৰা হল 10 ধৰাৰ লগে লগে ইয়াতে n ৰ ঠাইত 10 হৈ যাব কিন্তু ইয়াতে তেওঁলোকে কৈছে nতম পদটো উলিওৱা nতম পদটো উলালে আমি কিন্তু ইয়াত একো ধৰিব নোৱাৰিম এনে হ'ব n ৰ ঠাইত একো ধৰিবই নোৱাৰিম হেকেনে বস্তুটো এনে কোৱা হৈছে তো নিশ্চয় বুজি পাইছা যদি ভিডিওটো চাই তোমাৰ উপকাৰ হৈছে তেনলে চেনেলটো সাবস্ক্ৰাইব কৰি লবা কমেন্ট কৰিবা লাইক কৰিবা